চাকৰি পোৱা ল'ৰা আছে যিহেতু আঠখিলীয়া নামঘৰত চাকি জ্বলাই চাকৰি পাইছে আমাৰ পাৰ্ট হয় কিবা এটা কৈ দিয়া ভাল লাগিছে যথেষ্ট মানুহ আহিছে এয়া হ'ল আঠখিলীয়া নামঘৰৰ মেইন প্ৰৱেশদ্বাৰখন তো আপোনালোকক দেখাই লৈছোঁ আৰু ভিতৰলৈ সোমাই যাম আৰু অলপ দূৰ গৈ আমি নামঘৰতে ক'ম আৰু মানুহৰ ভিৰ চাওক আপোনালোকে কেনেকুৱা চাওক এবাৰ ভিৰটো চাই লওক খবৰ বন্ধুসকল আজি দেখিছে একদম গামোচা পাঞ্জাবী চুৰিয়া চোলা পিন্ধি একদম ওলাই লৈছোঁ আৰু বৰ্তমান গৈ আছোঁ আমি আঠখিলীয়া নামঘৰ আৰু মোৰ লগত আছে এইটো ময়ূৰ আছে ডাইভ কৰি আছে আৰু আমাৰ পিছফালে আছে এইটো ৰাজদীপ হাই কৈ দিয়া ক'লৈ গৈ আছা সো বৰ্তমান ভাদ মাহ চলি আছে যিহেতু আপোনালোক সকলোৱে গম পায় ভাদ মাহত আমাৰ অসমীয়া মানুহবিলাকৰ এটা ত্ৰাণ আছে কি সকলোৱে নামঘৰলৈ যায় ভাদ মাহটো এটা পবিত্ৰ মাহ বুলি সকলোৱে জানে আৰু ভাদ মাহৰ কথা সকলোৱে জানে আঠখিলীয়া নামঘৰ আৰু লগতে আপোনালোকৰ ঢেকীয়াখোৱা নামঘৰত যথেষ্ট ভক্তৰ সমাগম ঘটে আজি হ'ল দেওবাৰ বন্ধবাৰৰ দিনা সকলো চাকৰিয়াল হওক আৰু বিভিন্ন প্ৰান্তৰ যি কৰ্মত ব্যস্ত থাকে আহিব নোৱাৰে তেওঁলোকো দেওবাৰ দিনটো ছুটি পাই নামঘৰলৈ বুলি আহিব যথেষ্ট মানুহৰ ভিৰ হ'ব আৰু দেখিছে এয়া হালিকিহাটৰ পৰা আঠখিলীয়া নামঘৰলৈ আদৰণি গেট আপোনালোকে দেখিবলৈ পাব এখন দিছে কমাৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাই আৰু এইখন আপোনালোকৰ আদৰণি গেট দিছে পবিত্ৰ ভাদ মাহ উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চ' হাই হেল্ল' নমস্কাৰ বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিয়ৰনীল বৰা আৰু আপোনালোকক এটা কথা কৈ দিওঁ বেহাৰবাৰী খ্যাত আমাৰ বিউটি বাইলুং যে এতিয়া বিদুৰ ভাইত আছে এইটো ঘৰ হয় তাইৰ এইটো ঘৰতে আছে চাগে এখন গাড়ী আছে আৰু ঘৰতে আছে ময়ূৰে দেখিছে জানো কেমেৰাত ধৰিব নোৱাৰিলো পটককে ঘৰত আছে নেকি ঘৰত আছে ময়ূৰো দেখিলে বোলে এইটো আৰু বেনিও দেখিলে ধুনীয়া একদম পথাৰৰ মাজত ৰখি আছো আৰু এইফালে গাড়ীত কিবা এটা হৈছিলে পটককে চাই ললো চ' উঠা সোনকালে যাব লাগে যিহেতু দেৰিয়ে হৈ গ'ল মানে এতিয়া আপোনাৰ কেইটা বাজিলে মোৰ এতিয়া 11:45 হৈ গ'ল নামঘৰলৈ আহি আছো ইমান দেৰি হৈছে 12টাই বাজিব আৰু নামঘৰ পোৱালৈকে কোনে আজিকালি বহুত লেটলৈকে হৈ থাকে বহুত দেৰিলৈকে হৈ থাকে 8:30 থাকিলে যেতিয়াই চাকি জ্বলোৱা মেইন আৰু আজি মানে আঠখিলীয়া নামঘৰত এটা প্ৰগ্ৰাম আছে বৰ ধুনীয়া প্ৰগ্ৰাম এটা আছে মিষ্টাৰ বিটু আপোনালোকে বহুতে হয়তো চিনি পায় যাৰ মহানুভৱতা এতিয়া শলাগ লৈছে সকলোৱে গোলাঘাটৰ এজন আমাৰ গৌৰৱ বুলি ক'ব পাৰি যুৱক তেখেতে অন্ধ ব্যক্তিসকলৰ বাবে সাহায্য বিচাৰি কিছুমান কাম কৰি আছে আচলতে তেওঁকো আজি অন্ধ আশ্ৰম নিৰ্মাণৰ বাবে তেখেতে অলপ কাম কৰি আছে তো তাৰ বাবে তেওঁ সহযোগিতা আগবঢ়াবলৈ বুলিও আমি ওলাই আহিছোঁ আজি আমি গোটেই তিনিটা চ' আপোনালোকক দেখাম পৰিৱেশটো তাৰ প্ৰকাণ্ড গেট এখন বনাইছে এবাৰ নতুনকৈ চ' এইখন 30 লাখ টকা ব্যয়েৰে নতুনকৈ নিৰ্মাণ কৰিছে গেটখন আৰু আদৰণি বিভিন্ন গেট আপোনালোকে এনেধৰণৰ দেখিবলৈ পাবই আৰু এয়া চাওক গেট পুৰা সুন্দৰ গেট ধুনীয়াকৈ বনাই থৈছে সকলো আদৰণি গেট আৰু গাড়ী ইয়াৰ পৰা ভিৰ লাগি গ'ল প্ৰায় এইডোখৰ পৰা আপোনাৰ 1 কিলোমিটাৰ আছে নামঘৰ গাড়ী ভিৰ চাওক আপোনালোকে গোটেই ভিৰ চ' আমি পাৰ্কিঙত সোমাই আহিলোঁ চাওঁ জেগা আছেনে নাই পাৰ্কিঙত দেখিছে যথেষ্ট মানুহ আহিছে যিহেতু আজি দেওবাৰৰ দিন আৰু পাৰ্কিঙত একেবাৰে জেগাই নাই কোনখিনি কোনোবা যদি পটককৈ ওলাই যায় তাতে সোমোৱাই দিব লাগিব আৰু চ' গাড়ী পাৰ্কিং কৰিবলৈ জেগা নাই এইকেইটাক মই পাৰ্কিং কৰিবলৈ দি আছোঁ সেইটো পাৰ্কিং কৰিলে এইখিনিতে আগলৈ লৈ যাব লাগিব আগলৈ যথেষ্ট ভিৰ আপোনালোকে দেখিবলৈ পাইছে আৰু যথেষ্ট মানুহৰ ইয়াত সমাগমো ঘটিছে এইফালে মই আহিলোঁ আৰু এইফালে এই দুটা হাঁহি আহি আছে দুইটা ময়ূৰে বেনিয়ে কেনেকুৱা লাগিছে ভাল লাগিছিলে পাৰ্কিং এজনক ক'লো মই যে বোলো গাড়ী পিছফালে কি আছে গাড়ী আছে নেকি তাৰ চাইডে চাবলৈ গ'লো বোলে মানুহ আহি আছে এইটো মানুহ নাই চোৱা নহয় বোলে যিহেতু অলপ আগত আছে আৰু আগলৈ গৈ আমি চাকি বন্তিখিনি লৈ লওঁ আৰু ইয়াৰ পৰা গাড়ীবিলাক সোমাবলৈ দিয়া নাই লিখা আছে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰলৈ অহা ভকত বৈষ্ণৱক আদৰণি কৰি লিখা আছে শংকৰ মাধৱ আৰু শ্ৰীকৃষ্ণক দেখুৱাইছে এইফালে আছে আমাৰ মাইকেল দা নামঘৰত নমস্কাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কি আছিলে সভাপতি আৰু প্ৰগ্ৰেমটো ক'ত হৈ আছে অকণমান আগত হৈ আছে চ' আমি তালৈ যাম আৰু নামঘৰলৈ সোমাই আহোঁতে দেখিছে কি ধুনীয়াকৈ খোল বজাই আছে গাই আছে হৰিনাম লৈ আছে আপোনালোকে দেখিবলৈ পাইছে আঠখিলীয়া যিখন উপহাৰ কুপন খেল ইয়াতে 14 তাৰিখে হ'ব তাৰে টিকট বিক্ৰী আছে একো নাই লৈ লোৱা ল'লেই হ'ল আগত গৈ কি হ'ল এইটো আৰু আপোনালোকে মানুহৰ ভিৰটো চাওক আমি আহিছোঁহে মানুহৰ ভিৰ চাওক এইফালে ভূটান পোহাৰ বিভিন্ন বয় বস্তু আছে একদম বাণিজ্য মেলা টাইপ হৈ আছে ত' ইয়াতে আমি আহি বস্তুখিনি লৈ ল'লোঁ চাকি বন্তিৰ পৰা ধৰি বাইদেউৰ পৰা লৈ আছোঁ বাইদেউ কেনেকুৱা বিক্ৰী বাৰ্তা ভালে চলি আছে ন অঁ ঠিক আছে মানুহৰ সমাগম যথেষ্ট হৈছে অঁ এই বাইদেউৰ পৰা আমি লৈ ল'লোঁ বস্তু বাইদেউ বিক্ৰী ঠিকে আছে অঁ চাকি বন্তি লৈ হৈ গ'ল সকলোখিনি এতিয়া ভিতৰত গৈ জ্বলাই থৈ আহিবগৈ লাগিব
আৰু ইয়াতে অনুষ্ঠান হৈ আছে ভিতৰত আৰু একদম উপহাৰ কুপনৰ টিকেটো বিকি আছে তেওঁলোকে দেখিবলৈ পাইছে এয়া হ'ল আঠখিলীয়া নামঘৰৰ মেইন প্ৰৱেশদ্বাৰখন তো আপোনালোকক দেখাই লৈছোঁ আৰু ভিতৰলৈ সোমাই যাম আৰু অলপ দূৰ গৈ আমি নামঘৰতে পাম আৰু মানুহৰ ভিৰ চাওক আপোনালোকে কেনেকুৱা চাওক এবাৰ ভিৰটো চাই লওক অনুমান কৰক মোৰ কেনেকুৱা লাগিছে ভাল লাগিছে ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে আৰু কি ক'বা সকলোৱে যাতে আহক মানে গোলাঘাটৰ ঐতিহাসিক আঠখিলীয়া নামঘৰলৈ তাকে আমি কামনা কৰিছোঁ এইফালে ছাইডেদিও যাব পাৰে বহুতে এইফালে ওলাই গৈছে যিহেতু মানুহ ভিৰ হৈ আছে মেইন ৰাস্তাত আৰু ধুনীয়াকৈ ছাইডে ছাইডে দেৱদাৰু পুলি ৰুই থোৱা আছে এটা ধুনীয়া পৰিৱেশ তাত আমি চেনেলবিলাক থৈ ল'লোঁ মানে কি হ'ল মাই ভেনিয়ে কৈছে কোনোবাই লৈ নগ'লে হ'ল নাই নাযায় নামঘৰলৈ আহি কোনে চেনেল দিব বাৰু আৰু ইয়াত লিখা আছে শ্ৰী আঠখিলীয়া নামঘৰলৈ অহা ভকত বৈষ্ণৱবৃন্দ আদৰণি আৰু ইয়াতে প্ৰসাদ খাবৰ বাবে লাইন দেখিছে ইয়াৰ পৰা একদম সেই তালৈকে আগলৈকে লাইন আগত একদম প্ৰৱেশদ্বাৰ আছে বৰ্তমান ভৰিয়াতকেইটা ধুই ল'লোঁ আৰু মানুহৰ ভিৰ চাওক আপোনালোকে দেখাইছোঁ আগত এইটো ময়ূৰ গৈ আছোঁ আগলৈ আৰু যথেষ্ট মানুহৰ ভিৰ আপোনালোকে দেখিবলৈ পাইছে আৰু নামঘৰ বা অলপ আগত আছে ক'ত চাকি জ্বলাবলৈ দি আছে আপোনালোকক দেখুৱাম চাকি ইয়াতো সেৱা কৰিবলৈ যাব লাগিব মেইন নামঘৰ আগত চাকিটো প্ৰথম ইয়াত জ্বলাই লওঁ ইয়াত জ্বলাব লাগিব চাকি তো চাকিটো জ্বলাই লওঁ এফালে পাৰ হৈ দিওঁ আগত গৈ চাকিটো জ্বলাই ল'ব লাগিব তো বেনি আহি আছে মোৰ পাছত কেমেৰা কৰি দেখিছে কিমান ভিৰ নিজৰ মোবাইল মনিটৰ কাটি সযতনে ৰাখিব বুলি লিখা আছে চ' ইয়াতে আমি চাকি বন্তিখিনি জ্বলাই লওঁ সকলোৱে চাকি বন্তি জ্বলাই আছে বৰ্তমান চাকি জ্বলাই কৰি হৈ গ'ল আৰু মই কেনেকুৱা চাকি জ্বলালা গৰম কেনেকুৱা ইয়াত যথেষ্ট গৰম মানে ইয়াত আপোনালোকে অনুভৱ কৰিব নোৱাৰিব যিটো আমি অনুভৱ কৰি আছোঁ ইয়াত মানে যিটো গৰম আৰু পৰিৱেশটো চাওক না কি ধুনীয়া এটা পৰিৱেশ আৰু সকলোৱে চাকি জ্বলাইছে সকলোৰে মংগলৰ বাবে ময়ো আপোনালোকৰ মংগলৰ বাবে লগতে ঘৰখনৰ মংগলৰ বাবে চাকি ইয়াতে আমি জ্বলাই ল'লোঁ পুৰণা নামঘৰ ভাগত চাকি জ্বলাই আহিলোঁ আৰু নতুন নামঘৰ ভাগ এইফালে আছে আমি তালৈ যাম এতিয়া এইফালে ময়ূৰে ফটো মাৰি আছে মানুহ আহি আছে মানে ফটো মিলাব পৰাই নাই মাৰা কেইটা মাৰা মানুহ আৰু মানুহ যিহেতু দেখিছে আপোনালোকে যথেষ্ট ভিৰ বিভিন্ন ঠাইৰ পৰা অসমৰ ইয়াত মানুহ আহে আপোনালোকৰ ডিব্ৰুগড় তিনিচুকীয়া একদম যোৰহাট গোলাঘাট সকলোখিনি জেগাৰ পৰা আহে আৰু আমাৰ লোৱাৰ আসামৰ পৰা আহে ন ইয়াত আহে আৰু কিবা ক'বা আহক সকলোৱে আৰু আমি আপোনালোকৰ হৈও বুলি ক'ব লাগিব আৰু ভক্তিভাৱ যেতিয়া থাকে য'ৰ পৰাই আচলতে চাকি নজ্বলাওক তথাপিও আপোনালোকে চাওক আঠখিলীয়া নামঘৰৰ যি ঐতিহ্য নিজে এবাৰ চালেহি আপোনালোকে গম পাব আমাৰ গোলাঘাটৰ গৌৰৱ আচলতে আঠখিলীয়া নামঘৰ আপোনালোকে যদি এতিয়াও অহা নাই আহক ভাদ মাহৰ যথেষ্ট দিন এতিয়াও পৰি আছে অকল ভাদ মাহ বুলিয়ে যে আহিব লাগিব সেইটো কথা নহয় কিন্তু ভাদ মাহত আহিলে এটাই ভাল লাগে আপোনালোকৰ মানুহৰ যথেষ্ট সমাগম ঘটে আন মাহত ইমান সমাগম নহয় তথাপিতো হয় মানে ইয়াৰ আপোনালোকৰ 10% মানুহ প্ৰতিদিনেই হয় আজি ধৰি লওক আপোনাৰ 10-15 হাজাৰ মানুহ আজিৰ দিনটোতে হৈছে বিশ্বাসে আনন্দ দিয়ে প্ৰেমেৰে যৌৱন বয়সে নকৰে বুঢ়া পাপেহে ওচন এই কথাষাৰি আপোনাৰ মনত ৰাখি সদায় আপোনালোকে জীৱনত আগবাঢ়িবলৈ চেষ্টা কৰিব তেতিয়া কোনো ধৰণৰ সমস্যাৰ আপোনালোকে সন্মুখীন নহয় আৰু নামঘৰ আমি ভিতৰ ভাগলৈ সোমাই আহিলোঁ মেইন যিভাগ নামঘৰ হয় একদম বিশাল ডাঙৰ নামঘৰ আৰু ইয়াত মানুহ চাওক আপোনালোকে ভক্তৰ ভিৰ চাওক আৰু ইয়াত ৰ'দটো চাওক যথেষ্ট ৰ'দ দি আছে আৰু মানুহে লোকাৰণ্য হৈ আছে অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা মানুহৰ সমাগম ঘটিছে আৰু এইফালে আমি লগ পাই গ'লোঁ আমাৰ দুৰুজমণি নামঘৰলৈ আহিলে এইফালে আহিলে পাৰ্থ আৰু এইফালে আছে আমাৰ মানস গোটেইকেইটাক লগ পাইছোঁ চ' ভাল লাগিছে বেনি কেনেকুৱা লাগিছে বেনি খবৰ নিদিয়ে প্ৰভুৰ লীলা চ' সকলোকে লগ পাইছোঁ আৰু গোটেইকেইটা আমাৰ মানে একেবাৰে সৰুৰ পৰা একেলগতে পঢ়া ইয়াতে চাকৰি পোৱা ল'ৰা আছে যিহেতু আঠখিলীয়া নামঘৰত চাকি জ্বলাই চাকৰি পাইছে আমাৰ পাৰ্থই কিবা এটা কৈ দিয়া ভাল লাগিছে ইয়ালৈকে বহুতো যথেষ্ট মানুহ আহিছে গতিকে লগত হ'লেও চবকে লগ পাইছোঁ ভাল লাগিছে মনবিলাক একেবাৰে নামঘৰৰ ভিতৰ ভাগলৈ সোমাই আহিলোঁ আৰু ইয়াতে যথেষ্ট মানুহ আছে দেখিছে সেৱা কৰি আছে ময়ো এটা সেৱা জনাই লওঁ তো এওঁলোক উঠি লওক তাৰপাছতে জনাব পাৰিম যিহেতু দেখিছে যিহেতু যথেষ্ট মানুহৰ ভিৰ ভকত বৈষ্ণৱৰ যথেষ্ট ভিৰ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মই সেৱাটো জনাই লওঁ তো আগত আপোনালোকে দেখিছে মেইন আসন ভাগ যিভাগ সিংহাসন চ' ইয়াতে আছে আপোনালোকৰ আৰু ওপৰত এইখন ধুনীয়াকৈ ফুল বাছে দিয়া আছে আপোনালোকৰ চন্দ্ৰতাপ আৰু সকলোৱে ইয়াতে সেৱা কৰিছে ময়ো সেৱা আগবঢ়াই ল'লোঁ আপোনালোকৰ মংগলৰ বাবে আৰু ইয়াতে এভাগ আপোনালোকৰ পুখুৰী আছে আৰু পুখুৰীটোত দেখিছে বিভিন্ন কাছ আছে বহুত বছৰ পুৰণি আৰু মানুহে সকলোৱে খাবলৈ কিবা কিবি দি আছে কাছবিলাকক আৰু মাজত দেখিছে আপোনালোকে শ্ৰীকৃষ্ণ তেখেতে যি কালীয় দমন কৰিছিল কালীয় দমনৰ সেই দৃশ্যভাগ ইয়াতে আপোনালোকক দেখুওৱা আছে কালি প্ৰচণ্ড গৰম আজিৰ দিনটো আৰু এইভাগ হ'ল মেইন নামঘৰ ভাগ গৰমত কেনেকুৱা লাগিছে
গৰমত ভালে লাগিছে আপোনালোকে মনত যদি ভক্তিভাৱ থাকে আচলতে পচন্দৰ ৰদকো নেওচি আপোনালোকে এনেদৰে সেৱা আগবঢ়াবলৈ আহিব পাৰিব নামঘৰ ভাগত আৰু আমি দেখিছে পচন্দ গৰম আজি 30-35 ডিগ্ৰী হ'ব একদম খালী ভৰিৰে খোজকাঢ়ি আছোঁ পকাত শক্তি দিছে ভগৱানে চ' ইয়াত আমি প্ৰসাদ খাব নোৱাৰোঁ মানে এতিয়া যিহেতু লাইন দেখিছে নহয় যিমান দীঘলীয়া এটা লাইন আপোনালোকক দেখাই দিছোঁ ইয়াৰ পৰা সেই তালৈকে লাইনে লাইন মানে প্ৰসাদ খাবলৈ উপায় নাই আৰু পাছত খাম আমি আহি আপোনালোকে ইয়ালৈ আহিলে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ ইতিবৃত্তি পোৱা যাব মানে নামঘৰৰ বিষয়ে জানিবলৈ যদি আপোনালোক আগ্ৰহী তেনেহ'লে ইয়াৰ পৰা কিতাপ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব কিবা ত' মই ভাবিছিলোঁ কি নামঘৰলৈ আহিলে চুৰ নহয় ইয়াতো চুৰ হয় চাওক মোৰ ক্ৰছ চেনেলটো আছিলে আৰু বেলেগৰ এইযোৰ চেনেল এযোৰ পাইছোঁ এইযোৰ পিন্ধিবলগীয়া কি ক'বা চৰ্বত দি আছে ইয়াত বিনামূলীয়াকৈ আৰু ইয়াত এনে খাবলৈ গৈছে আৰু তাই এখন ছাত্ৰ সন্থাৰ ফালৰ পৰা অনুসূচিত জাতিৰ চুতীয়া জাতিৰ ফালৰ পৰা দিয়া হৈছে ৰাৱতী গোহাঁই ৰাৱতী বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ টোটেল আমাৰ কালেকশ্যন হ'ল 13,960 এই কালেকশ্যনৰ বাবে এটা আৰু এতিয়া অনুষ্ঠানৰ সামৰণি পৰিলে আৰু এনেকুৱা সময়ত এখন হোটেলত কিমান মানুহৰ ভিৰ হয় চাওক এখন হোটেল আৰু মানুহৰ ভিৰ চাওক ইয়াতে নামঘৰত আমি এতিয়া ঠাণ্ডা খাব লাগে মোৰ ইয়াত বৰ্তমান আমি প্ৰসাদ খাবলৈ আহিছোঁ একদম ৰখি আছোঁ এইখিনিত প্ৰসাদ খাবলৈ যথেষ্ট গৰম কেনেকুৱা লাগিলে গৰম মজাৰে 36 ডিগ্ৰী চেলচিয়াছ আজিৰ দিনটোত এইফালে প্ৰসাদ দি আছে আৰু এইটো প্ৰসাদ ঘৰ দেখিছে কি ধুনীয়াকৈ সজাই তোলা হৈছে আৰু প্ৰসাদ লৈ আছে প্ৰসাদ এনেকৈ দিয়া হয় ইয়াতে পূৰা শৰাই সজোৱা হয় প্ৰৱেশ নিষেধ লিখি থোৱা আছে চ' আমি এইটো প্ৰসাদ লৈ ল'লোঁ একেবাৰে শেষত যিহেতু মানুহ একদম কম থাকে লাষ্টত সেই মুহূৰ্ততে আমি প্ৰসাদটো লৈছোঁহি যি গৰম আজিৰ দিনটো মানে কি ক'ব উপায় নাই মোৰ কেনেকুৱা লাগিলে ভাল লাগিলে এক্সপিৰিয়েঞ্চ গৰমৰ চ' ভিডিঅ'টো আজিলৈ ইমানেই আপোনালোকেও আঠখিলীয়া নামঘৰলৈ আহক যিহেতু 3টা সপ্তাহ গৈছে আজি 3টো দেওবাৰ ভাদ মাহৰ আৰু যথেষ্টকেইটা দিন আছে একেটা দিনতে যদি আপোনালোক আহিম বুলি ভাবিছে তেনেহ'লে আহক অতি সোনকালে পৰিৱেশটো আপোনালোকক দেখুৱালৈ ক'ত প্ৰসাদ খাব লাগিব ক'ত চাকি জ্বলাব লাগিব সকলোখিনি যদি কোনোবা দূৰৰ পৰা আহে তেনেহ'লে আপোনালোকে যদি শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় ফালৰ পৰা আহে তেনেহ'লে আপোনালোকে যোৰহাট হৈ সোমাই দি আমাৰ তিতাবৰ হৈ কমাৰবন্ধা হৈ আহিব পাৰে নহ'লে আপোনালোকৰ বৰহোলা হৈও আহিব পাৰে তাৰ পাছতে যদি কোনোবা নগাঁও মৰিগাঁও বা লোৱাৰ আছামৰ ফালৰ পৰা আহে তেনেহ'লে গোলাঘাট ডিষ্ট্ৰিক্ট হৈ গোলাঘাটৰ পৰা যিটো বেঙেনাখোৱা চাৰিআলি সেইফালেদি সোমাই দিলে আপোনাৰ 8 গাঁও হৈ এনেদৰে আপোনালোক আঠখলীয়া নামঘৰলৈ আহিব পাৰিব চ' আজিলৈ ভিডিঅ'টো ইমানেই চ' বাই বাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব